নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী NEP পলিটিকেল ছায়েন্সৰ যিসকলে জানুৱাৰী ছেশ্যনত এডমিশ্যন লৈছিলে অৰ্থাৎ ফাৰ্ষ্ট ছেমৰ আপোনালোকৰ এছাইনমেণ্ট আহিছে। এই এছাইনমেণ্টখিনি আপোনালোকে লিখি পেলাই অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। মই কৈছোঁ যে NEP ফাৰ্ষ্ট ছেমৰ যিসকলে 2025 জানুৱাৰী ছেশ্যনত এডমিশ্যন লৈছে তেখেতসকলে এই এছাইনমেণ্ট আহিছে তেখেতসকলৰ বাবে। এই এছাইনমেণ্টখিনি তেখেতসকলে অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত লিখি আপোনালোকৰ ষ্টাডি চেণ্টাৰত জমা দিবলৈ কৈছে। NEP ফাৰ্ষ্ট ছেম আপোনালোকৰ যিসকলে জানুৱাৰী ছেশ্যনত এডমিশ্যন লৈছিলে পলিটিকেল ছায়েন্সৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাষ্টাৰ ডিগ্ৰী মই জনাইছোঁ আপোনালোকে ইয়াৰ পৰা চাই এছাইনমেণ্টখিনি লিখিব পাৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।